সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। আমাৰ সাৰ্বজনীন নামঘৰত অহা 21 মাৰ্চৰ পৰা 24 মাৰ্চ তাৰিখলৈকে অবিৰত শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠান আছে। এই অনুষ্ঠান ভাগ আমাৰ এইবাৰ দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লৈছে আৰু সকলো ৰাইজৰ সহযোগত আমাৰ সাৰ্বজনীন নামঘৰৰ সকলো ৰাইজৰ সহযোগত এই অনুষ্ঠান ভাগ খুব সুকলমে পালন কৰিবলৈ আমি লৈছোঁ আৰু সেই অনুষ্ঠান ভাগ আৰম্ভ হোৱাৰ আগতে আমি সকলোৱে আহি আজি পুৱাৰে পৰাই নামঘৰত যিখিনি যাৱতীয় কাম কাজ আছে চাফ চিকুণ সেইখিনি কৰিবলৈ লৈছোঁ। আমাৰ কেইবাগৰাকীও আই আছে আৰু বাকসকলো আমাৰ লগত আছে। তেখেতসকলে আমাক সহায় কৰিছে। ইয়াত যিবিলাক আমাৰ পৰ্দা, কাঁহী বাতি, বাচন বৰ্তন, ঢাৰি, মঢ়া যিবোৰ আছে সকলোবোৰ আমি আজি ধুই মেলি চফা কৰিম। সকলোৱে হাতে হাতে এয়া কামত লাগিছোঁ। বাচন ধুৱাই বাচন ধুইছে, কাপোৰ ধুৱাই কাপোৰ ধুইছে, আকৌ ঘৰ চফা কৰাই ঘৰ চফা কৰিছে। মুঠতে সকলোৱে ভাগে ভাগে নিজে নিজে দায়িত্ব লৈ কামখিনি কৰি গৈছোঁ। লগে ভাগে সকলোৱে এনেকৈ কাম বন কৰাৰ আনন্দও সুকীয়া আৰু ৰাজহুৱা অনুষ্ঠান, গতিকে সকলোৱে হাতে পাতে লাগি কৰিবই লাগিব। কাম কৰি থকাৰ মাজে মাজে আকৌ খোৱা বোৱা পৰ্বও চলিছে দেই। এইফালে চাহ, মিঠাই, দৈৰে সৈতে এতিয়া চাহ খাই ল'ম। তাৰপাছত আকৌ দিনটোৰ কাৰণে আমি যি কাম কৰিম সেইকাৰণে ইয়াতে খিচিৰি ব্যৱস্থা হৈছে। এইফালে খিচিৰি যোগাৰ। চাহ, ৰসগোল্লা, নিমকি, দৈ খাই আকৌ এতিয়া পাছৰ কামখিনি কৰিম আৰু। মৌচুমী আৰু ৰুবিয়ে সেয়া চিন থ'বৰ কাৰণে আকৌ নিজৰ মুখখন উলিয়াই দিছে দেই। সিহঁতি যে কাম কৰিছে চবেই দেখিব লাগিব। এইখিনি তেল জ্বলোৱাখিনি হয়, কি চাকি জ্বলোৱাখিনি আকৌ সেইকাৰণে তেল চিকটি বহুত হেৰি হৈছে। নামঘৰৰ ভিতৰৰ ভাগতো এয়া চাফ চিকুণ চলি আছে আৰু এই যে সৰু অকণমানি ঘৰটো দেখিছে এইটো সম্পূৰ্ণ বাঁহ, কাঠ, খেৰ আৰু তমালেৰে প্ৰস্তুত কৰিছে। কেঁচা ঘৰ এটাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে আৰু একদম আটোম টোকাৰিকৈ বনাইছে। ফটোত আপোনালোকে কি দেখিছে নাজানো, কিন্তু ওচৰৰ পৰা খুব সুন্দৰ হৈছে, ইমানেই ধুনীয়া হৈছে। ইয়াত আপোনালোকে একো খুঁত উলিয়াব নোৱাৰে আৰু ইয়াৰ ভিতৰতে ভাগৱত ভাগ থৈ পেলাই পাঠ কৰা হ'ব আৰু ইয়াত ধুনীয়াকৈ সজাব। সম্পূৰ্ণ লুকটো আপোনালোকে ভাগৱত পাঠ কৰোঁতে মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু এই অবিৰত ভাগৱত পাঠৰ সৌন্দৰ্য বৰ্ধনত যিসকলক দায়িত্ব দিয়া হৈছিল, বিশেষকৈ আমাৰ নামাচাৰ্য নবীন গগৈ দা, তেখেতৰ তত্ত্বাৱধানত আৰু তেখেতৰ সহযোগীসকলে এয়া সুন্দৰকৈ সাজি উলিয়াইছে এই গৃহভাগ। তেখেতসকলৰ হাতৰ কামক সঁচাকৈ শলাগ লৈছোঁ, বৰ সুন্দৰ হৈছে। আমাৰ আজিৰ খিচিৰি ৰন্ধাও হৈ গ'ল। বিবি খুৰীয়ে ৰান্ধিলে আৰু আমাৰ ৰন্ধা বঢ়া কামখিনি সদায় বিবি খুৰীয়ে কৰে। খুব ধুনীয়া ৰান্ধে খুৰীয়ে। আমি ভাগৱতৰ আৰম্ভণিটো এনেকৈ কৰিছোঁ আৰু দেই। তোন শুনিছা নাই? খাওক, আমাৰ ভাগৱতৰ কেইদিন চাগে খিচিৰিয়ে চলিব ন? দাইল ভাত, অঁ বৰ ভাল লাগিব।
বিৰাট ধুনীয়া হৈছে বৈ আকৌ বাকী থকা বাচনখিনিও ধুই পখালি গোটেইবোৰ সামৰি সুতৰি আমি 4মান বজাত ঘৰলৈ আহিবলৈ ওলালোঁ। এই যে লগে ভাগে সকলোৱে মিলি এই ৰাজহুৱা কামভাগ কৰিলোঁ, কাৰো অকণমানো দুখ ভাগৰ নেলাগিলে। ইমানখিনি কাম আমি 3-4 ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লোঁ। সঁচাকৈ খুব ভাল লাগে এনেকুৱা ৰাজহুৱা অনুষ্ঠানবোৰ একেলগে মিলিজুলি কৰিবলৈ পালে। আৰু ভাল লাগে কি জানেনে, এই যে হাঁহি মাতি আমি সকলোৱে এই দিনটো পাৰ কৰিলোঁ, সেইখিনি অনুভূতি যিসকলে পোৱা নাই তেখেতসকলে অনুভৱ কৰিব নোৱাৰে। আৰু আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমাৰ এই 21 মাৰ্চৰ পৰা অনুষ্ঠিত হ'বলগীয়া অবিৰত শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানত আপোনালোক যাতে আমাৰ মাজত উপস্থিত থাকি আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে, তাৰ বাবে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আহিব, যিসকলে ডিব্ৰুগড়ত থাকে তেখেতসকলে নিশ্চয় আহিব, আৰু দূৰ দূৰণি ভকত বৈষ্ণৱসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে আমাৰ এই অনুষ্ঠানটো যাতে সুকলমে হৈ যায়, আপোনালোকে তাৰ বাবে আমাক আশীৰ্বাদ কৰিব। আৰু এই ভাল লগা দিনটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।